বাইহাটা চাৰিআলিৰ মৃদু শৰ্মাৰ কৰ্মই মুগ্ধ কৰিছে সকলোকে। নিজৰ জন্মদিন উপলক্ষে লৈছে উল্লেখনীয় পদক্ষেপ। যি সময়ত বহু যুৱক যুৱতীয়ে জন্মদিন উপলক্ষে হোটেল ৰেষ্টুৰেণ্ট বহি সময় অতিবাহিত কৰি ধন খৰচ কৰিছে, তেনে সময়ত মৃদু শৰ্মাৰ দৰে যুৱকৰ মানসিকতা শলাগ ল'বলগীয়া। জন্মদিন উপলক্ষে তেওঁ নলবাৰীৰ শান্তিনিবাস অনাথ আশ্ৰমত গৈ ল'লে আশীৰ্বাদ। শান্তিনিবাস আশ্ৰমত আছে পুত্ৰ কন্যাৰ মৰমৰ পৰা বঞ্চিত কেইবাগৰাকীও ককা আইতা। ককা আইতাসকলৰ মাজত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ কৰি নিজৰ লগতে ককা আইতাৰো মন কৰি তুলিলে আনন্দিত। মৃদুৱে বহু আগৰে পৰা তেওঁৰ জন্মদিনটোত আশ্ৰমত বা ফুটপাথত থকা মানুহৰ লগত পালন কৰি আহিছে। মৃদুৰ এই মহানুভৱতা শলাগ ল'বলগীয়া। আমাৰ ফালৰ পৰা তেওঁলৈ জন্মদিনৰ অলেখ শুভকামনা যাচিলোঁ। আজি মোৰ জন্মদিন উপলক্ষে নলবাৰী বিজুলীনগৰ বৃদ্ধাশ্ৰমখনত আহিলোঁ। আপোনালোকে দেখিছে শান্তিনিবাস অনাথ আশ্ৰমখনত আহিলোঁ। ইয়াতে অলপ আইতাসকলৰ লগত কথা চথা পাতিলোঁ, ধুনীয়াকৈ ভাল লাগিলে। আৰু অলপমান খোৱা বস্তু আছিল, খোৱা বস্তু এনকৈ আইতাসকলক দি দিলোঁ। দাদাজন না ক'ৰবাত ওলাই গৈছে, ফোন কৰিছিলোঁ, ফোন কৰি ইয়াত আহিছিলোঁ। বস্তু এনকৈ আইতাসকলক বিলাই দিব আৰু ইয়াত থকা মানুহজনে। আৰু আগলৈকে যাতে এনেকুৱাকৈ কাম কৰি যাব পাৰোঁ সমাজৰ হকে, আপোনালোকে আশীৰ্বাদ কৰিব।